তৰুণ এক্সপ্ৰেছ আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা। এতিয়া বিতং খবৰ। পাকিস্তানৰ লাহোৰৰ জোহৰ টাউনত প্ৰচণ্ড বিস্ফোৰণ হৈছে। এই বিস্ফোৰণত 12জন লোক গুৰুতৰভাৱে আহত হৈছে। আহতসকলক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আহতসকলৰ ভিতৰত আছে শিশু আৰু মহিলা। কুখ্যাত সন্ত্ৰাসবাদী হাফিজ ছয়ীদৰ ঘৰৰ সমীপত এই বিস্ফোৰণ সংঘটিত হয়। বিস্ফোৰণস্থলীৰ সমীপৰ কেইবাটাও ঘৰ আৰু বাহন ক্ষতিগ্ৰস্ত হৈছে। আমি পুনৰবাৰ জনাইছোঁ পাকিস্তানৰ লাহোৰৰ জোহৰ টাউনত এই প্ৰচণ্ড বিস্ফোৰণৰ খবৰ। এই বিস্ফোৰণত 12জন লোক গুৰুতৰভাৱে আহত হৈছে। আহতসকলক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আহতসকলৰ ভিতৰত আছে শিশু আৰু মহিলা। কুখ্যাত সন্ত্ৰাসবাদী হাফিজ ছয়ীদৰ ঘৰৰ সমীপত এই বিস্ফোৰণ সংঘটিত হয়। বিস্ফোৰণস্থলীৰ সমীপৰ কেইবাটাও ঘৰ আৰু বাহনৰ ক্ষতিসাধন হয়। HSLC হাই মাদ্ৰাছাৰ মূল্যায়ন কমিটিৰ প্ৰথমখন বৈঠক আৰম্ভ। ছেবাৰ কাৰ্যালয়ত আৰম্ভ মূল্যায়ন কমিটিৰ বৈঠক। এই বৈঠকত অধ্যক্ষতা ডক্টৰ অলক বুঢ়াগোহাঁইৰ। বৈঠকত অংশগ্ৰহণ ছেবাৰ অধ্যক্ষ RC জৈনৰ। মাধ্যমিক শিক্ষাৰ উপসচিব SN দাসেও অংশগ্ৰহণ কৰে। উপস্থিত শিক্ষাবিদ ৰঞ্জিত দাম, হাকিম তৰফদাৰ, CB ৰায়, মৃণাল খাউন উপস্থিত বৈঠকত। ছেবাৰ সচিব সুৰঞ্জনা সেনাপতিৰ অংশগ্ৰহণ বৈঠকত। পৰীক্ষাৰ্থীৰ মূল্যায়নৰ ৰূপৰেখা প্ৰস্তুত কৰিব মূল্যায়ন কমিটিয়ে। এই কমিটিৰ প্ৰতিবেদনৰ আধাৰতে ঘোষিত হ'ব ফলাফল। আমি পুনৰ জনাইছোঁ HSLC হাই মাদ্ৰাছাৰ মূল্যায়ন কমিটিৰ প্ৰথমখন বৈঠক ইতিমধ্যে আৰম্ভ হৈছে। ছেবাৰ কাৰ্যালয়ত আৰম্ভ মূল্যায়ন কমিটিৰ বৈঠক। এই বৈঠকত অধ্যক্ষতা ডক্টৰ অলক বুঢ়াগোহাঁইৰ। এই বৈঠকত অংশগ্ৰহণ ছেবাৰ অধ্যক্ষ RC জৈনৰ। মাধ্যমিক শিক্ষাৰ উপসচিব SN দাসেও অংশগ্ৰহণ কৰে। উপস্থিত শিক্ষাবিদ ৰঞ্জিত দাম, হাকিম তৰফদাৰ, CB ৰায়, মৃণাল খাউন উপস্থিত বৈঠকত। ছেবাৰ সচিব সুৰঞ্জনা সেনাপতিৰ অংশগ্ৰহণ বৈঠকত। পৰীক্ষাৰ্থীৰ মূল্যায়নৰ ৰূপৰেখা প্ৰস্তুত কৰিব এই মূল্যায়ন কমিটিখনে। এই কমিটিৰ প্ৰতিবেদনৰ আধাৰতেই ঘোষিত হ'ব ফলাফল। ৰাজ্যত অব্যাহত আছে কোভিডৰ মেগা ভেকচিনেশ্যন অভিযান। ৰাজ্যৰ সকলো উপযুক্ত লোককে ভেকচিন প্ৰদান কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা হৈছে এই মেগা ভেকচিন অভিযান। 21 জুনৰ পৰা আৰম্ভ হোৱা মেগা ভেকচিনেশ্যন অভিযানৰ আজি তৃতীয়টো দিন। এই অভিযানৰ অধীনত দৈনিক ৰাজ্যত 3 লাখ লোকক কৰোনাৰ ভেকচিন প্ৰদানৰ লক্ষ্য লৈছে চৰকাৰে। ইতিমধ্যে দুদিনত অভিলেখ সংখ্যক 6 লক্ষাধিক লোকক কৰোনাৰ প্ৰতিষেধক প্ৰদান কৰিছে ৰাজ্য চৰকাৰে। আৰু অধিক লোকক সামৰি লোৱাৰ প্ৰয়োজন আৰু সোনকালে ভেকচিনেশ্যন কৰাটো দৰকাৰ, কাৰণ ইতিমধ্যে মহাৰাষ্ট্ৰত ডেল্টা প্লাছ ভেৰিয়েণ্ট আহিছে আৰু বিভিন্নজন আক্ৰান্ত হৈছে। আশংকা কৰা হৈছে এই ভেৰিয়েণ্ট হয়তো সমগ্ৰ দেশত বিয়পি পৰিব। তাৰ আগে আগে ভেকচিনেশ্যনৰ প্ৰক্ৰিয়াটো সম্পন্ন কৰা অতি প্ৰয়োজন। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈছে যে 15 আগষ্টৰ ভিতৰতে সকলো লোকক সামৰি লোৱা হ'ব। কিন্তু এটা ড'জে হয়তো দিয়া হ'ব, 2টা ড'জ হয়তো সকলোকে ইমানখিনি সময়ত দিয়া নহ'ব পাৰে। কিন্তু যিখিনি পাৰে, যিমানখিনি পাৰে সিমানখিনি 2টা ড'জ দিয়াৰ ক্ষেত্ৰত প্ৰয়াস চলোৱা দৰকাৰ বুলিও বিভিন্ন চিকিৎসা বিজ্ঞানীয়ে উল্লেখ কৰিছে। আনফালে দৰং জিলাত 44টা কেন্দ্ৰত দিয়া হৈছে কোভিড ভেকচিন। দৰং জিলাৰ এই পৰ্যন্ত 1,52,520 জন লোকক দিয়া হৈছে ভেকচিন। মঙলদৈৰ ভেকচিনেশ্যনৰ পৰিৱেশ দেখুৱাব আমাৰ সাংবাদিক নৱজ্যোতি মহন্তই। নিশ্চয়কৈ সমগ্ৰ ৰাজ্যৰ লগতে দৰং জিলাতো যি মেগা ভেকচিনেশ্যনৰ কাম ইতিমধ্যে চলি আছে আৰু দৰং জিলাৰ 44টা কেন্দ্ৰত ইতিমধ্যে ভেকচিন প্ৰদান কৰি থকা হৈছে। মই উপস্থিত আছোঁ মঙলদৈ উত্তৰ মঙলদৈ উচ্চ মাধ্যমিক বিদ্যালয়ত আৰু এইখন বিদ্যালয়ত ভেকচিনেশ্যন চেণ্টাৰ হিচাপে গঢ়ি তোলা হৈছে আৰু যথেষ্ট লোক আহিছে ভেকচিন ল'বৰ কাৰণে। আৰু যি ধৰণে তেওঁলোকে শাৰী পাতিছে এয়া কিন্তু ভাল লক্ষণ নহয়। আচলতে সামাজিক দূৰত্ব বজাই ৰাখিব লগা আছিল, সেই ধৰণৰ পৰিৱেশ কিন্তু এটা দেখিবলৈ পোৱা নাই। লগতে আমি ক'ব লাগিব যে আৰক্ষী ইয়াতে মোতায়েন কৰিব লগা আছিল, কিন্তু আৰক্ষী লোক এটা দেখিবলৈ পোৱা নাই। স্বাস্থ্য বিভাগৰ লোকসকল আছে, বাৰম্বাৰ তেওঁলোকক আহ্বান জনাইছে যে সকলোৱে সামাজিক দূৰত্ব বজাই ৰাখক, তথাপিও কিন্তু লোকসকলে কোনো ধৰণৰ সামাজিক দূৰত্ব বজাই ৰখা দেখিবলৈ পোৱা নাই। আমি যাম, কথা পাতিম। ভেকচিন ল'বৰ কাৰণে যথেষ্ট লোক আহিছে, আচলতে কিছু লোক আহিছে কিন্তু যি সামাজিক দূৰত্ব বজাই ৰখা দেখিবলৈ পোৱা নাই। আচলতে মানুহবিলাক সচেতন নহৈও অৱচেতন মন লৈ থকা যেন লাগে, কাৰণ বেছিভাগ মানুহেই ভেকচিন ল'ব আহিছে, কিন্তু কাৰ গাত কৰোনা ভাইৰাছ সোমাই আছে কোনোৱে নাজানে। গতিকে যিটো তেওঁলোকে অলপমান দূৰত্বটো বজাই ৰাখিব লাগিছিল বা মাস্ক চেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগিছিল, সেইটো কৰা হোৱা নাই।
যিটো সঁচাকৈ দুৰ্ভাগ্যজনক, কাৰণ এই ভেকচিনেশ্যন কেম্পৰ পৰাই হয়তো বিয়পি যোৱাৰ সম্ভাৱনাটো আছে। লগতে আৰু এটা কথা মই মন কৰিছোঁ যে প্ৰথম অৱস্থাত ভেকচিন ল'বলৈ বহুতে অনীহা প্ৰকাশ কৰিছিল, কিন্তু এতিয়া মানুহ কিন্তু হিলদল ভাঙি আহিছে। যিমান মানুহ আহিছে সিমান কিন্তু ভেকচিন নাই আকৌ, কাৰণ কালি নিজ গদিয়াৰ পৰা প্ৰাথমিক বিদ্যালয়ত প্ৰায় 200 মানুহ গোট খাইছিলে, মাত্ৰ 80জনক তেওঁলোকে ভেকচিন দিব পাৰিছে, বাকী মানুহ ৰ'দত থাকি থাকি ঘূৰি যাব লগা হৈছে। আজি আমি ইয়াতে দেখিছোঁ যে ইয়াতো যথেষ্ট মানুহ সমাগম হৈছে, কিন্তু ভেকচিন এতিয়ালৈকে প্ৰথমতে 80টা আহিছিল, তাৰপিছত আকৌ 80টা আহিছে, অৰ্থাৎ 160টা আহিছে। মই ভাবোঁ আৰু 160টামান প্ৰয়োজন আছে, কাৰণ মানুহ আহিয়ে আছে। মানুহ যদি ৰৈ ৰৈ যদি ঘূৰি যাবলগীয়া হয় তেতিয়া দুনাই আকৌ পিছত নাহিব, তেতিয়ালৈ ৰৈ যাব পাৰে। গতিকে মই প্ৰশাসনক অনুৰোধ জনাইছোঁ, স্বাস্থ্য বিভাগক অনুৰোধ জনাইছোঁ যাতে ভেকচিনটো পৰ্যাপ্ত কৰে। তাকে কাৰণ অভিভাৱক মন্ত্ৰীগৰাকী উপস্থিত হৈ পৰ্যাপ্ত ভেকচিন দিব বুলি ইতিমধ্যে কৈছিল। আৰু তথাপিও আমি কৈছোঁ যে জিলাখনত কিন্তু 44টা কেন্দ্ৰত ভেকচিন প্ৰদান কৰি থকা হৈছে, কিন্তু পৰ্যাপ্ত ভেকচিন তেওঁলোকৰ তাত মজুত নোহোৱাৰ কাৰণে যোৱাকালিও কিছু কম সংখ্যক লোকক ভেকচিন দিয়া বুলি ইতিমধ্যে আমাক স্বাস্থ্য বিভাগৰ ফালৰ পৰা জানিব দিছে। আৰু আমি যদি কওঁ জিলাখনৰ 1,52,520 জন লোকক ইতিমধ্যে ভেকচিন প্ৰদান কৰা হৈছে। হা, প্ৰথমে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, ৰেজিষ্ট্ৰেশ্যনৰ পিছত এই ভেকচিন। জাগিৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰতো প্ৰদান কৰা হৈছে বিনামূলীয়া ভেকচিন। এই ভেকচিন কেন্দ্ৰত ভেকচিন ল'বলৈ পুৱাৰে পৰা শাৰী পাতিছে জাগিৰোডৰ জনসাধাৰণে। মৰিগাঁও জিলাত মুঠ 54টা কেন্দ্ৰত 18 বছৰ ঊৰ্ধৰ ব্যক্তিসকলক প্ৰদান কৰা হৈছে বিনামূলীয়া ভেকচিন। জাগিৰোডৰ পৰিৱেশ দেখুৱাব আমাৰ সাংবাদিক অজয় পালে। হয়, অসম চৰকাৰে ইতিমধ্যে মেগা ভেকচিনেশ্যন যি প্ৰগ্ৰাম, সেই প্ৰগ্ৰামৰ আৰম্ভণি কৰিছে আৰু প্ৰতিদিনে আচলতে সমগ্ৰ ৰাজ্যত প্ৰায় 3 লাখকৈ লোকক এই যি ক'ভিড-19ৰ যি ভেকচিন, সেই ভেকচিন প্ৰদান কৰাৰ এক ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু বৰ্তমান আমি উপস্থিত আছোঁ জাগিৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয় যি ভেকচিনেশ্যন কেন্দ্ৰত, সেই কেন্দ্ৰত দেখা গৈছে এনেধৰণে পুৱাৰে পৰা আচলতে যিসকল ব্যক্তিয়ে ভেকচিন ল'বলৈ আহিছে তেওঁলোকে শাৰী পাতিছে। আৰু এনেধৰণে পুৱাৰে পৰা দেখা গৈছে এই যি ভেকচিন প্ৰদান কেন্দ্ৰ, সেই প্ৰদান কেন্দ্ৰত সকলোকে 18 বছৰ ঊৰ্ধৰ সকলো ব্যক্তিকে আচলতে ভেকচিন প্ৰদান কৰা হৈছে। আৰু আমি কিছু ভিতৰৰ পৰিৱেশ আমি দেখুৱাবলৈ প্ৰথমতে চেষ্টা কৰিম। এনেধৰণে আচলতে নিয়মীয়া যি ক'ভিড প্ৰট'কল তেওঁলোকে মানি এনেধৰণে ভেকচিন প্ৰদান কৰিছে। 18 বছৰৰ ঊৰ্ধৰ যিকোনো ব্যক্তিক আচলতে ভেকচিন প্ৰদান কৰা হৈছে। আৰু এনেধৰণে দেখা গৈছে জাগিৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয় যি ভেকচিনেশ্যন কেন্দ্ৰ, সেই ভেকচিন কেন্দ্ৰত এনেধৰণে ভেকচিন প্ৰদান কৰা হৈছে। আৰু 18 বছৰ ঊৰ্ধৰ যিকোনো ব্যক্তি আচলতে এই ভেকচিন ল'ব পাৰিব। আৰু এই কেন্দ্ৰত তেনেধৰণে দিয়া হৈছে। স্থানীয় চিকিৎসকসকল আছে, আমি তেখেতৰ পৰা কিছু কথা জানিব বিচাৰিম। কেনেধৰণৰ আপোনালোকৰ এই ভেকচিন? ধন্যবাদ নিউজ 18। আমাৰ ইয়াতে আমি চৰকাৰী নিৰ্দেশ মৰ্মে এইটো যোৱা 21 তাৰিখৰ পৰা মেগা কেম্প আৰম্ভ কৰিছে। সেই অনুসৰি আমি নখলা মডেল হস্পিটেলৰ আণ্ডাৰত আমাৰ জাগিৰোড হায়াৰ ছেকেণ্ডেৰী স্কুলত আমি 21 তাৰিখৰ 300 ভেকচিন আৰু 22 তাৰিখে 200 ভেকচিন আৰু আজি 23 তাৰিখে 150জনক ভেকচিন আমি নিয়াৰিকৈ আমি ভেকচিন দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু সেই অনুসৰি আমাৰ ইয়াত ডেইলি আমাৰ ৰাইজে বিপুল সঁহাৰি জনাইছে। ধন্যবাদ। কেতিয়ালৈকে এই যি প্ৰগ্ৰাম কেতিয়ালৈকে আপোনালোকৰ চলি থাকিব ভেকচিন? এনে নৰ্মেল আমাৰ যিটো ক'ভিড ভেকচিনৰ চলি থাকিব, কিন্তু মেগা ভেকচিনৰ প্ৰগ্ৰামটো কেতিয়ালৈকে চলে চৰকাৰে আজি 3 দিন দিছে, আৰু যদি আগবঢ়াই দিয়ে আমি সেই তাৰ কাৰণে আমি ভেকচিন দিবলৈ আমি প্ৰস্তুত চলাই আছোঁ। হয়, নিশ্চয় অসম চৰকাৰে ইতিমধ্যে যি মেগা ভেকচিন প্ৰদানৰ যি অনুষ্ঠান আচলতে যি কাৰ্যসূচী হাতত লৈছে, প্ৰতিদিনে সমগ্ৰ ৰাজ্যতে প্ৰায় 3 লাখ লোকক ভেকচিন প্ৰদান কৰাৰ এক ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু তাৰে ফলশ্ৰুতি দেখা গৈছে এনেধৰণে যে মৰিগাঁও জিলাৰ মুঠ 54টা যি ভেকচিন প্ৰদান কেন্দ্ৰ, সেই প্ৰদান কেন্দ্ৰত এনেধৰণে পুৱাৰে পৰা ভেকচিন প্ৰদান কৰা হৈছে। সোহাম চপিৰ অন্যতম স্বত্বাধিকাৰ সন্দীপ চালান সন্ধানহীন। মঙলবাৰে সন্ধিয়া 7 বজাৰ পৰা সন্ধানহীন হৈ আছে ব্যৱসায়ীজন। সান্ধ্য ভ্ৰমণলৈ যোৱাৰ পৰাই সন্ধানহীন চালান, তেতিয়াৰ পৰা তেওঁৰ মোবাইল ফোনো বন্ধ হৈ আছে। কালি ড্ৰাইভাৰৰ লগত গৈ পল্টন বজাৰত নামিছিল ব্যৱসায়ীজন। আজৰা ফালে লাষ্ট লোকেশ্যন পোৱা গৈছিল চালানৰ। তাৰ পিছৰ পৰা একো তথ্য পোৱা নাই। বৰ্তমানলৈকে আৰক্ষীক লিখিতভাৱে একো তথ্য দিয়া নাই। গুৱাহাটী, যোৰহাট আৰু ডিব্ৰুগড়ত আছে সোহাম চপিৰ ব্যৱসায়। দীপক সোণাৰ নামৰ এজন গাড়ী চালকে পল্টন বজাৰত নমাইছিল চালানক। গোল চিনেমা হলৰ সমীপত গাড়ীৰে নমাই থৈ আহিছিল সন্দীপক। ইতিমধ্যে দীপক সোণাৰক সোধপোছৰ বাবে আটক কৰা হৈছে। দিছপুৰ আৰক্ষীয়ে আটক কৰিছে গাড়ী চালক দীপক সোণাৰক। পল্টন বজাৰত গাড়ীৰ পৰা নমাৰ সময়ত সন্দীপৰ হাতত আছিল এটা চুটকেছ।
অত্যন্ত এক উদ্বেগজনক খবৰ আমি জনাইছোঁ গুৱাহাটী মহানগৰীৰ মাছ বজিয়াৰ পৰা এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী সন্ধানহীন হৈছে সোহাম চপিৰ অন্যতম স্বত্বাধিকাৰ সন্দীপ জালানৰ কোনো সন্ধান নাই মঙলবাৰে সন্ধিয়া 7 বজাৰ পৰা সন্ধানহীন হৈ আছে ব্যৱসায়ীজন সান্ধ্য ভ্ৰমণলৈ যোৱাৰ পৰাই সন্ধানহীন জালান তেতিয়াৰে পৰা তেওঁৰ মোবাইল ফোনো বন্ধ হৈ আছে কালি ড্ৰাইভাৰৰ লগত গৈ পল্টন বজাৰত নামিছিল ব্যৱসায়ীজন আজৰাৰ ফালে লাষ্ট লোকেশ্যন পোৱা গৈছিল জালানৰ তাৰ পিছৰ পৰা একো তথ্য পোৱা নাই বৰ্তমানলৈকে আৰক্ষীক লিখিতভাৱে একো তথ্য দিয়া হোৱা নাই গুৱাহাটী যোৰহাট আৰু ডিব্ৰুগড়ত আছে এই সোহাম চপিৰ ব্যৱসায় দীপক সোনাৰ নামৰ এজন গাড়ী চালকে পল্টন বজাৰত নমাইছিল জালানক গোল্ড চিনেমা হলৰ সমীপত গাড়ীৰে নমাই থৈ আহিছিল সন্দীপক ইতিমধ্যে দীপক সোনাৰক সোধপোছৰ বাবে আটক কৰা হৈছে দিছপুৰ আৰক্ষীয়ে আটক কৰিছে গাড়ী চালক দীপক সোনাৰক পল্টন বজাৰত গাড়ীৰ পৰা নমাৰ সময়ত সন্দীপৰ হাতত আছিল এটা সুটকেছ এই সুটকেছটোত প্ৰকৃততে কি আছিল তাক লৈ প্ৰশ্ন উত্থাপন হৈছে মুঠতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে এই ঘটনাটোক কেন্দ্ৰ কৰি আমাৰ সতীৰ্থ জ্যেষ্ঠ সাংবাদিক ঋত্বিক কৌশিক আছে ফোন লাইনত ঋত্বিক কৌশিক অধিক তথ্য কি আছে এই মুহূৰ্তৰ শেহতীয়া আপডেট কি আছে প্ৰাঞ্জল ইতিমধ্যে আপুনি উল্লেখ কৰিছে কেনেধৰণে কি পৰিস্থিতিত তথ্য পোৱা গৈছে বা কেনেধৰণে নিৰুদ্দেশ হোৱাৰ প্ৰাৰম্ভিক যি তথ্য কিছু সময় পূৰ্বে পৰিয়ালৰ লোক সন্দীপ জালানৰ ভাতৃয়ে পল্টন বজাৰ আৰক্ষী থানাত এখন মিচিং এণ্ট্ৰি ইয়াত দিছে আৰু তাত উল্লেখ কৰিছে যে প্ৰায় বিয়লি 4:30 বজাত যোৱাকালি ঘৰৰ পৰা তেওঁ চাইকেল লৈ ওলাই গৈছিল আৰু সেই চাইকেলখন তেওঁ সোহাম চপিৰ যি এডিচিত আছে তাত চাইকেলখন তাত থৈ তেওঁ সেই বিল্ডিঙতে থকা যি SBI আছে সেই SBI এখন গাড়ীত তেওঁ পল্টন বজাৰলৈকে গৈছিল যাৰ চালক আছিল দীপক সোনাৰ আৰু তাৰ পিছৰ পৰাই তেওঁৰ মোবাইল অফ আছিল প্ৰায় 7 মান বজাৰ পৰা মোবাইল অফ আৰু তেওঁ কোনো ধৰণৰ সন্ধান পৰিয়ালে লাভ কৰিবলৈ সক্ষম হোৱা নাছিল আৰু এই ক্ষেত্ৰত আজি কিছু সময় পূৰ্বে পল্টন বজাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে আৰু এই ক্ষেত্ৰত আৰক্ষীয়ে কিছু সময় আগতে সাংবাদিকৰ লগত যেতিয়া তেওঁ কৈছিল যে এই ক্ষেত্ৰত তেওঁলোকৰ যি তদন্ত সেই তদন্ত তেওঁলোকে এতিয়া আৰম্ভ কৰিছে আৰু সেই তদন্তত পোহৰলৈ আহিব যে কোনোবাই অপহৰণ কৰিছে নে অন্য কিবা কাৰণত তেওঁ নিজেই আত্মগোপন কৰিছে নে তেওঁক কোনোবাই অপহৰণ কৰিছে কিন্তু এতিয়ালৈকে এই ক্ষেত্ৰত কোনো ধৰণৰ নিশ্চিত তথ্য অহা নাই আৰু আৰক্ষীয়ে এই ক্ষেত্ৰত তেওঁলোকৰ যি প্ৰাৰম্ভিক তদন্তৰ কাম সেই তদন্তৰ কাম এতিয়া চলাই আছে ঋত্বিক মানে ক'ব পাৰি যে প্ৰাথমিকভাৱে যিখিনি তথ্য সন্মুখলৈ আহিছে সেই তথ্যৰ আধাৰত গাড়ীখন তেওঁৰ নিজা নাছিল যিখন গাড়ীত তেওঁ উঠি গৈছিল চালকজন তেওঁৰ নিজা চালক নাছিল সেইদিনাহে লগ পাইছিল তেওঁ নাই সেই কথাটো এতিয়ালৈকে হোৱা নাই যিহেতু সোহাম চপি য'ত আছে আৰু তাতেই SBI কাৰ্যালয়সমূহ আছে তেওঁলোকে বিভিন্ন সময়ত তেওঁলোকৰ নিজৰ চিনা পৰিচয় আছে এই ক্ষেত্ৰত সেই তথ্য অহা নাই যে অচিনাকি ড্ৰাইভাৰৰ লগত যোৱাৰ কোনো তথ্য নাই নিশ্চয় ধন্যবাদ ঋত্বিক এইখিনি তথ্যৰ বাবে পৰৱৰ্তী সময়ত পুনৰ যোগাযোগ স্থাপন কৰিম মুঠতে এতিয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু ক্ষীপ্ৰ গতিত তদন্ত কৰা বুলি কৈছে কাৰণ আৰক্ষী আয়ুক্তই এখন সংবাদমেলো সম্বোধন কৰিছিল তাত তেওঁ স্পষ্ট ৰূপত কৈছে যে যিকোনো প্ৰকাৰে ব্যৱসায়ীজনক বিচাৰি উলিওৱা হ'ব আৰু ইয়াৰ আঁৰৰ ৰহস্যসমূহো ফাদিল কৰা হ'ব আৰু বাতৰি দেখিলে সময় চমু বাণিজ্যিক বিৰতিৰ মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং আৰু বুদ্ধিয়ক মাইথান নিৰ্মাণৰ মানদণ্ড নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ পেট চফা প্ৰতিদিনে মজা নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ পেট চফা প্ৰতিদিনে মজা For viewers, India's largest news network, News 18 Network. .16 channels, 15 languages, 26 states,
1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. পুনৰ স্বাগতম। সাংসদ প্ৰদ্যুৎ বৰদলৈ সমালোচনা পীযুষ হাজৰিকাৰ। নগাঁৱত মন্ত্ৰী হাজৰিকাৰ মন্তব্য, নগাঁও লোকসভা সমষ্টিৰ ৰাইজে সেইগৰাকীক ভোট দি এতিয়া পস্তাইছে। মানুহে বুজি পাইছে তেওঁ কেৱল কথা ক'বহে জানে, তেওঁ সমষ্টিত একো কাম নকৰে। এতিয়া লোকসভা নিৰ্বাচনলৈ হাতত বহুত সময় আছে, কিন্তু এইবাৰ তেওঁ বিদায় নিশ্চিত। নগাঁৱত ভেকচিনেশ্যন কাৰ্যসূচী নিৰীক্ষণ কৰিবলৈ অহা মন্ত্ৰীগৰাকীয়ে এনেদৰেই সৰব হৈ পৰে সাংসদ বৰদলৈৰ বিৰুদ্ধে।
সাংসদ প্ৰত্যুত বৰদলৈ সমালোচনা কৰিছে পীযুষ হাজৰিকাই। নগাঁৱত মন্ত্ৰী হাজৰিকাৰ মন্তব্য, নগাঁও লোকসভা সমষ্টিৰ ৰাইজে সেইগৰাকীক ভোট দি এতিয়া পস্তাইছে। মানুহে বুজি পাইছে তেওঁ কেৱল কথা ক'বহে জানে। এই সন্দৰ্ভত অধিক জনাব আমাৰ সাংবাদিক নীলোৎপল বৰাই। আমি বৰ্তমান উপস্থিত আছোঁ নগাঁও মহাবিদ্যালয়ত। নগাঁও মহাবিদ্যালয়ত আহি বৰ্তমান দেখিবলৈ পোৱা গৈছে মন্ত্ৰী পীযুষ হাজৰিকাই আহি ভেকচিনেশ্যন চেণ্টাৰসমূহত তেওঁ পৰিদৰ্শন কৰিছে আৰু নগাঁৱৰ বিভিন্ন ঠাইলৈ যাব। নগাঁৱৰ অভিভাৱক মন্ত্ৰী হিচাপে লগত আছে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা। আৰু যথেষ্ট এটা ভাল খবৰ যে ডিচেম্বৰতকৈ আগত অসমত ভেকচিন দিয়া। আৰু আমি দেখুৱাইছোঁ দাদা আজি নগাঁৱৰ বিভিন্ন ঠাইলৈ যাব পৰিদৰ্শন কৰিব। আজি 10ৰ পৰা 12টা চেণ্টাৰত যাম, ঘূৰিম, এনেকৈ কি হৈ আছে পৰিৱেশটো চাম। মই পৰহি দিনাও নগাঁৱৰ কেইবাটাও চেণ্টাৰত গৈছোঁ, খুব ভাল পৰিৱেশ দিছোঁ, মানুহৰ উৎসাহ দিছোঁ, মানুহে ওলাই আহিছে ভেকচিন ল'বলৈ আৰু ইয়াৰ দ্বাৰাই আমি বেমাৰটো নাইকিয়া কৰিব পাৰিম। 3খন জিলাত নিৰন্তৰ ঘূৰি আছে, আপুনি দেখিছোঁ আমি আপুনি ঘূৰিছে সদায় বিশ্বনাথ চাৰিআলি হওক তেজপুৰ হওক। গতিকে এইবাৰ এটা ভাল লক্ষণ কিন্তু মানুহ ওলাই আহিছে, মানুহ সজাগ হৈছে, মানুহ বহুত ওলাই আহিছে। আনকি বাগানত আমি সেইদিনা কেলিডন বাগানত গৈছিলোঁ, যিখিনি আমাৰ টাৰ্গেট আছিলে সেইদিনা ডাবুল হৈ গ'ল। গতিকে খুব ভাল পৰিৱেশ হৈছে, তেনেকৈ আমি বেমাৰটো নাইকিয়া কৰিব পাৰিম। আৰু মানুহ নিজে সাৱধান হ'ব লাগিব, চৰকাৰে কৰি আছে সাৱধান হ'বই লাগিব। মানুহে যদি মাস্ক নিপিন্ধাকৈ ঘূৰি ফুৰে, মানুহে যদি কোনো ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন নকৰে, যেনেকৈ আমি এতিয়া কৰা নাই, গতিকে তেতিয়াতো বেছিকৈ হ'ব বেমাৰটো। মই তেখেতলোকক আহ্বান জনাইছোঁ ভেকচিন ল'বলৈকে আহক। ভেকচিনটো মই ইতিমধ্যে কৈছোঁ দেশৰ প্ৰধানমন্ত্ৰীয়ে লৈছে, ৰাজ্যৰ। আৰু ইয়াৰ লগে লগে এতিয়া বাতৰিৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ। ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুধিয়ক মাইথান নিৰ্মাণৰ মানদণ্ড।